হয় ৰাজীৱ, ইতিমধ্যে ধুবুৰীত আমি যিটো খবৰ লাভ কৰিছোঁ, প্ৰায় 80জন মান লোকক আটক কৰা হৈছে। ইয়াৰ ভিতৰত যি প্ৰথমতে অবৈধ স্বামী বুলি কোৱা হৈছিল আছে, কাজী আছে আৰু বিভিন্ন ধৰণৰ লোক জড়িত হৈ আছে আৰু এই লোকক আটক কৰা হৈছে। যদিও বা এতিয়ালৈকে আৰক্ষী সূত্ৰে যি তথ্য সদৰি কৰা নাই, আমাৰ সূত্ৰে এইখিনি জানিব পাৰিছোঁ যে প্ৰায় 80জন মান লোকক আটক কৰা হৈছে আৰু আজি নিশাৰ ভাগত বা যোৱা নিশাত অতি গোপনে এই অভিযান চলোৱা হৈছিল। এই অভিযানত এই লোকসকলক আটক কৰা হৈছে আৰু যি অভিযান চলোৱা হৈছিল এই অভিযানত আচলতে ধুবুৰী সদৰ থানাত 17জন, ছাগলীয়া 6জন, আগমনী 4জন, চাপৰ 5জন, বিলাচীপাৰা 15জন, হালাগুৰা 3জন, গৌৰীপুৰ 13জন, গোলগঞ্জ 10জন, তামাৰহাট 3জন, এনেকৈ জিলাখনৰ বিভিন্ন থানা আৰু আৰক্ষী চকীসমূহত অভিযান চলোৱা হৈছিল আৰু এই অভিযানত এই লোকসকলক আটক কৰা হৈছে আৰু ইতিমধ্যে লোকসকলক বিভিন্ন থানাত ৰখা হৈছে আৰু কিছু সময় পিছত হয়তো এই লোকসকলক কোৰ্টত হাজিৰ কৰা হ'ব। ইহঁতক সোধপোছ অব্যাহত ৰাখিছে আৰু যিটো অভিযানৰ কথা মই উল্লেখ কৰিছোঁ, আচলতে এটি অতি গোপনে অভিযানটো চলোৱা হৈছিল আৰু মই বৰ্তমান উপস্থিত আছোঁ গোলগঞ্জ থানাৰ সন্মুখত আৰু গোলগঞ্জ থানাৰ যি সামগ্ৰিক পৰিৱেশ আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাব। এই থানাখনত আচলতে 10জনকৈ লোকক আটক কৰা হৈছে আৰু এইটো হ'ল অসম চৰকাৰৰ ফালৰ পৰা যি বাল্য বিবাহ অভিযানৰ তৃতীয়টো অভিযান আৰু তৃতীয়টো অভিযানত এনেদৰে ইমান সংখ্যক লোকক আটক কৰা হৈছে আৰু এই অভিযান আচলতে আৰু চলিব নে বন্ধ হ'ব, পৰৱৰ্তী সময়ত আমি সঠিক তথ্য লাভ কৰিব পাৰিম। কিন্তু মুঠৰ ওপৰত আমি যদি ক'বলৈ যাওঁ, এক বৃহৎ অভিযান, যিহেতু প্ৰায় 80জন মান লোকক আটক কৰা হৈছে। একাংশ লোক আছে আমাৰ মাজত যিহঁতৰ পৰিয়ালৰ লোকক আটক কৰা হৈছে। আপোনাৰ কোনোবাক ধৰিছে নেকি বাল্য বিবাহ? ধৰিছে। কাক ধৰিছে? আমাৰ ভাগিনা বনাই দুই বিয়েই ভাগিনাক। কিহৰ কাৰণে ধৰিছে? এই বাল্য বিবাহৰ কাৰণত ধৰিছে বোলে। বাল্য বিবাহৰ কাৰণত। আপোনাৰ কোনোবা আছে নেকি, কাৰো ধৰিছে নেকি? তো এনেদৰে চাওক, আচলতে বিভিন্ন পৰিয়ালৰ লোক ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে আৰু কিছু সময় পিছত হয়তো থানাসমূহৰ সন্মুখত ভিৰ কৰিবলৈ আৰম্ভ কৰিব, যিহেতু পৰিয়ালৰ লোক আৰু এই লোকসকলক আচলতে সোধপোছ কৰা হ'ব আৰু পৰৱৰ্তী সময়ত ধুবুৰী যি কোৰ্টলৈ প্ৰেৰণ কৰা হ'ব। তাৰপিছতে কোৰ্টৰ ফালৰ পৰা কেনেধৰণে, আদালতৰ ফালৰ পৰা কেনেধৰণে পদক্ষেপ লয় সেইটো পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু মুঠৰ ওপৰত আমি যদি ক'বলৈ যাওঁ যে চৰকাৰ যিটো কথা উল্লেখ কৰিছে, অসম চৰকাৰে যিটো কথা উল্লেখ কৰিছে বাৰে বাৰে যে বাল্য বিবাহৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব আৰু সেই স্থিতি অটল থকা পৰিলক্ষিত হৈছে আৰু তাৰ যি অভিযান, তৃতীয়টো অভিযান আজি যোৱা নিশা চলোৱা হৈছিল আৰু যোৱা নিশাত প্ৰায় ধুবুৰী জিলাত প্ৰায় 80জন মান লোকক আটক কৰা হৈছে আৰু এইটো পৰৱৰ্তী সময়ত হয়তো আমি সঠিক তথ্য আৰক্ষীৰ ফালৰ পৰা লাভ কৰিব। ফিৰোজ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ জনোৱাৰ বাবে। এতিয়াও অভিযান চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু এই বাল্য বিবাহ বিৰোধী অভিযান যি আৰক্ষীৰ, সেই অভিযানত আটক কৰা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে বুলি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সাংবাদিকসকলে খবৰ পঠিয়াইছে।